নমস্কাৰ বন্ধুসকল, মই আহিলো বৰ্তমান আমাৰ ৱাচিঙৰ ষ্টুডিঅ'ত আৰু ইয়াতে এজন আলহী আছে আমাৰ জিতুমণি। এয়া দেখিছে মোৰ লগত আছে জিতুমণি, সুদূৰ গুৱাহাটীৰ পৰা আহিছে। আজি এটা অনুষ্ঠান আছে ই লাইফৰ জ্যোতিৰত্ন এৱাৰ্ড, তেখেতে এটা শ্ব' আছে আৰু শ্ব'টো আছে মেজিক আৰু যাদু প্ৰদৰ্শন। আৰু আমি এতিয়া লাইভ চলি আছে ভিডিঅ'টো আৰু আনকাট ভিডিঅ' হ'ব। আমাৰ জিতুমণি এটা ধুনীয়াকৈ যাদু দেখাব আমাক, হয়নে? অ'কে, ভাল লাগিলে তোমাক প্ৰথমতে মই শুভেচ্ছা দিলো আজি অনুষ্ঠানটোৰ কাৰণে। তুমি আমাক এতিয়া অনুষ্ঠানটো আমি চামেই গধূলিকে। এতিয়া আমাৰ মোৰ দৰ্শকক এটা আনকাট ভিডিঅ', কোনো এডিটিং নহয়, এটা লাইভ আমাক মেজিক দেখাই দিব লাগে। ঠিক আছে বাৰু, কিবা এটা ট্ৰাই কৰো। চশমাযোৰ থৈ লওক, অলপ ডিঙিত থৈ ললে হ'ল। আপোনাৰ হাত দুখন যাই এনেকে কৰক, এনেকে অলপ ওপৰত। অ'কে, মোকে যাদু কৰিব মানে। অ'কে, তো ভিডিঅ' পাই আছে। অ'কে, অকণমান ওপৰত জাষ্ট হাত দুখন আপোনাৰ টাইটলি বন্ধ কৰি দিয়ক, টাইটলি বন্ধ কৰক। এতিয়া যদি আপোনাক মই এই দুখন হাতৰ ভিতৰত যিকোনো এখন হাত আপোনাক চিলেক্ট কৰিব দিওঁ, আপোনাৰ ইচ্ছা আপুনি যিকোনো এখন হাত চিলেক্ট কৰি ল'ব পাৰে। কোনখন চিলেক্ট কৰিব? মই নিজে কৰিব লাগিব। যিকোনো এটা চিলেক্ট কৰি ল'লে হ'ল, আপোনাৰ ইচ্ছা। কৰিলো ন, ক'ব পাৰে, ক'ব, একো নাই। মই কৰিব পাৰিম। সোঁ হাতখন কৰিলো। সোঁ হাতখন ঠিক আছে বাৰু। এইটো হাত এনেকে অলপ ওপৰত যাতে কেমেৰা পাই থাকে। আৰু মোৰ তাত এটা বস্তু আছে, মই উলিয়াই লৈছো। এটা লিপষ্টিক আছে। আচ্ছা, একচুৱেলি এইটো মই মেজিকৰ কাৰণে ইউজ কৰো। আপুনি এইখন হাত খুলি দিয়ক। অকণমান কেমেৰা ওচৰত আহিলে হ'ল। অকণমান কেমেৰাটো ওচৰত আহিলে হ'ল। মই ইয়াতে অকণমান লিপষ্টিক লগাই দিলে, অকণমান লিপষ্টিক লগাই দিছো। এতিয়া এই লিপষ্টিক খিনি মই ইয়াতে ৰাব কৰিছো। বঢ়িয়া, অকণমান ৰাব কৰিছো। আপুনি এখন হাতত কিবা ফিল কৰিছে নেকি? একো নাই, একো নাই, একো ফিল কৰা নাই, একো ফিল কৰা নাই। এতিয়া মোৰ সোঁ হাতখনত লিপষ্টিক লগাই আছে দেই আমাৰ জিতুমণিয়ে। অ'কে, আপোনাক যদি মই কওঁ আপোনাৰ সোঁ হাত এইখন, আপোনাৰ সোঁ হাতত লগাই আছো, যদি এই লিপষ্টিক খিনি বাঁ হাতত মই টাচ নকৰাকে যদি লাগি যায়, আপোনাৰ কেনেকুৱা লাগিব? সেইটোতো মানে অবিশ্বাস্য আৰু এইটো সম্ভৱেই নহয়। এইটো মই মানিয়ে নল'ম মানে। এইটো তাকে সম্ভৱ নহয়। সম্ভৱ নহয়, কেনেকে হ'ব? তুমি মোৰ ইয়াত লগাই আছা আৰু লাইভ মানুহে, মই চাই আছো ভিডিঅ'টোত, ইয়াত তোমাৰ কেনেকে তাত গৈ হ'বগৈ? ঠিক আছে, আপুনি একবাৰ হাতখন লাহে লাহে খুলি দিয়ক আৰু এবাৰ কেমেৰাত দেখাই দিলে। এইখন হাত লাহে লাহে খোলক। 1 2 3 বঢ়িয়া। চোৱাই নাছিলা, একেবাৰে নৰ্মেল লিপষ্টিক। এইটো তুমি চোৱাই নাছিলা কেনেকুৱা। আচলতে বন্ধুসকল, মই সঁচাকে মই একদম মানে আচৰিত হব। আৰু এয়া আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকে চাবলৈ বিচাৰে, এটা ফ'ল'টো কৰিবই। তাৰ লগতে জিতুমণিৰ লগত আপোনালোকে কণ্টেক্ট ৰাখিব আৰু আপোনালোকৰ যদি কিবা অনুষ্ঠান থাকে, তেখেতৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰি আপোনালোকৰ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ দিব পাৰে, হয়নে? মই তেখেতৰ কণ্টেক্ট নম্বৰটো মই দি দিম ভিডিঅ'টোত। আৰু আজি অনুষ্ঠানটো আপোনালোকে উপভোগ কৰিবলৈ আহিব সন্ধিয়া 6 বজাৰ লগে লগে মৰাণৰ পাব্লিক হলত ই লাইভৰ জ্যোতিৰত্ন এৱাৰ্ড। এটাই মেজিক হ'ব নে আৰু কিবা হ'ব? ঠিক আছে, আৰু কিবা এটা ট্ৰাই কৰো। আৰু এটা এইটো দেখিলা নে? বঢ়িয়া। সোঁ হাতত দিছিলে, বাঁ হাতত আহি গ'ল কালাৰ। মোৰ তাত অলপ কাৰ্ড আছে, মাৰ্কাৰটো আপুনি লৈ লওক। আৰু ইয়াৰে এটা কাৰ্ডত আপুনি আপোনাৰ নামটো লিখি দিলে হ'ল। মই ধৰি আছো, আপুনি লিখি দিয়ক। ডাঙৰকে লিখিব যাতে কেমেৰাটো দেখা পায়। আপোনাৰ জাষ্ট নামটো লিখি দিয়ে হ'ল, টাইটেল নহ'লে হ'ব বাৰু। বিচিত্ৰ। এইটো আপোনাৰ নাম, ঠিক আছে। এতিয়া দুনিয়াত বৰ্তমান এখনে কাৰ্ড আছে যিখনত আপুনি এইমাত্ৰ নামটো লিখি দিলে। এই কাৰ্ডখন মই জাষ্ট এটা ফল্ড কৰিম। আপুনি অলপ মুখত কামুৰি ৰাখিলে। এইখনত মই নামটো লিখিছিলো, ফল্ড কৰি দিলে, মই কামুৰি আছো দেই। কামুৰি ৰাখক। আৰু নেক্সট কাৰ্ড এখন মই ইয়াৰ পৰা লৈ ল'ম। আৰু মোৰ নাম একচুৱেলি জিতুমণি হয়, তো মই ইয়াতে চৰ্টলি জিতু বুলি লিখি লৈছো, ঠিক আছে। ঠিক আছে, মই জিতু লিখি লৈছো। এই কাৰ্ডখন মই মোৰ মুখত লৈ ল'ম, ঠিক আছে। মই মোৰ মুখত লৈছো, এইখিনি আমাক নালাগে। এতিয়া আপুনি মোৰ ফালে চাওক, মোক টাচ কৰক, হাতত টাচ কৰক। অ'কে, কাৰ্ডটো উলিয়াই ল'লে হ'ল। অ'কে, খুলিব নালাগে কাৰ্ডটো। প্ৰথমতে এটা কাৰ্ডত আপুনি আপোনাৰ নামটো লিখিছিলে, এইটোত মোৰ নাম লিখিছো। অ'কে, তাৰপিছত আপোনাক মই ফল্ড কৰি দিছো, আপুনি মুখত লৈছে। নেক্সট কাৰ্ডখনত মই মোৰ নামটো লিখিছো আৰু মই মুখত লৈ আছিলো। তো যেতিয়া আপুনি মোক টাচ কৰিছিলে, কাৰ্ডটো মুখৰ পৰা চেঞ্জ হোৱা কিবা ফিল হৈছে নেকি আপোনাৰ? নাই, একো নাই। এইটো হোৱা নাই ন? একো নাই। কাৰ্ডটো খুলি চাওক। কেনেকে সম্ভৱ? এবাৰ কাৰ্ডটো খুলি চালে হ'ল। একচুৱেলি মই ইয়াত বিচিত্ৰ লিখিছিলো, মই ইয়াত কামুৰি থাকিলো, তেওঁ যিটো লিখিলে তাত সোমাই থাকিলে। আৰু এতিয়া মোক কল কৰিব কৈছে, কি ওলাই নাজানো। মই ইয়াত বিচিত্ৰ লিখিছিলো। এইটোত মই মোৰ নামটো লিখিছিলো, এইটো যদি খোলো, এইটো আপোনাৰ চিগনেচাৰ হয়।
আচলতে বৰ খাতৰা যাদু আৰু এই যাদু চাবলৈ আপোনালোকে আহিবই লাগিব আজি সন্ধিয়া 6 বজাত পাব্লিক হললৈ ধন্যবাদ থাকিল আৰু আমি বেছি জানো নাচাওঁ আমি তাত চামগৈ থেংক ইউ ভাল লাগিলে আৰু তোমাৰ কিবা চেনেল আছে যদি মোক এড কৰি দিয়া মোৰ ইউটিউব চেনেল আছে জিতুমণি বুলি তাত চালে পাই যাব আৰু ফেচবুকতো যাদুবৰ জিতুমণি বুলি আছে তাত ভিডিঅ'বিলাক দি থাকো মিউজিকৰ এনেকুৱা ধৰণৰ মেজিকবিলাক পাই থাকিব থেংক ইউ ধন্যবাদ থাকিল বন্ধুসকল ইমান সুন্দৰকৈ ভিডিঅ'টো চাই থকাৰ বাবে নমস্কাৰ